থাকিলে তেতিয়া তাৰমানে যদি ভুলবশত ৰখি যায় তেতিয়া ইহঁতে এতিয়া বঢ়িয়াকৈ বাচি আছে পাছত সকলো মইনা এয়া ভাজি কুটি আছে মানে ভাজি বাকিলে আছে এতিয়া আদা মায়ে বাকিলে থৈ গ'ল বোলে আৰু এইটা অকণমান হেৰি কৰি আছে আৰু নেহুৰ বাকিলে আছে আৰু ইফালে পটল ভজা হৈ গ'লে ভেন্দি ভাজি আছে আৰু এইবিলাক এয়া মায়ে তাৰমানে দেউতা চচমা পিন্ধি লৈ পুৰা চাউল বাচি আছে আৰু চাউলত তাৰমানে আমাৰ জলপানৰ চাউল মিক্স হৈ আছে সেইকাৰণে জলপানৰ চাউল এটা এক্সট্ৰাকৈ মিক্স কৰি আছে মানে বনি চাউলকেইটা মিক্স হৈ আছে আৰু এইটো মায়ে বঢ়িয়া বাচি আছে আৰু আমাৰ ভাত খাওঁ সোনকালে ভোক লাগছি এইখন দেখছেনে দৰ্জা খটংকৈ লাগছি মানে আমাৰ তেল দিয়াৰ পিছতে এই দৰ্জাখন তাৰমানে ৰখি নাথাকে শব্দটো নহয় হৈছে ঠিকে আছে কিন্তু কেৰেক্টাৰে নাথাকে খটাংকৈ আহি খোলা যায় অট'মেটিকলি খোলা যায় আৰু মই এতিয়া যাম অলপমান পিছত আলু চুকাত আৰু মই নাই পেলাই কি কৰিছে দেখাই আছোঁ মই চোতালৰ ওচৰত তাৰমানে দুডালমান ধুনীয়া হৈছে সেই ধুনীয়া তাৰমানে আকৌ মেৰামতি কৰি দি আছে কি ধুনীয়া চিঙি আছে এই ধুনীয়াকৈ তাৰমানে আমাৰ বহুত ধুনীয়াকৈ হৈছে এটা দুডাল ধুনীয়া আছে দুডালে তিনিডাল ধুনীয়া আছে আৰু এই বঢ়িয়াকৈ ধুনীয়া দি আলু হ'লে খাই বিৰাট মজা লাগে আৰু আপোনালোকে আলুত কি দি সানি খাইলে খুব ভাল পায় কমেণ্ট কৰি জনাব মায়ে আকৌ আৰু মায়ে কিবা মেমধু কৰি থাকে আৰু আপোনালোকে এইটো ধুনীয়া বুলি কয় নে মেমধু বুলি মই চিনি নাপাওঁ আৰু আপোনালোকে ধুনীয়া বুলি কয় নে মেমধু বুলি কয় কমেণ্ট কৰি জনাব আমাৰ খুৰা বন্ধা তেওঁলোকৰ পৰা আনা কাপত ৰোৱা ফুলকেইটাত এইকেইটা বঢ়িয়াকৈ হৈ গৈছে আৰু এইকেইটাত ফুল ফুলা নাই বাৰু অকল এইটোতে ফুল ফুলিছে এইটোতো ফুলা নাই এইখিনি ঠাইত আমি তাৰমানে খানা সদায় বুলিয়ে ক'ব পাৰি মাজে মাজে খাই থাকিবৰ কাৰণে আমি এইখিনি এটা মানে এই বাঁহেদি এনেকৈ বনাই দিম চালি টাইপ আৰু এই দেউতাই এইফালে খুন্দি আছে আৰু এই চালি টাইপ বনাই দিম বঢ়িয়াকৈ দিছে তেতিয়াহে তাৰমানে বৰষুণ দিলে আমি বৰষুণত খাব নোৱাৰোঁ খানাটো আৰু সেইকাৰণে বঢ়িয়াকৈ চালি খান্দি বঢ়িয়াকৈ খানা বনাই খোৱা কৰিম আৰু ইফালেও থাকিব খোলা আৰু ইফালে এখন টিং দি দিয়া যাব আৰু ওপৰত দিম টিং আৰু এটা বঢ়িয়াকৈ খানা খাম আমি আজি নাখাওঁ হয়তো কালি মানে আকৌ খাম খানা কি কৈছা আপোনাক মাতছে হয় নেকি আৰু এতিয়া দুটাই লগ হৈ এয়া বাচিছে আমাৰ বনি চাউলকেইটা মানে বনি চাউলকেইটা বাচিব নহ'লে ভাতকেইটা আমাৰ জলপান লাগে সেইকাৰণে বঢ়িয়াকৈ বনি চাউলকেইটাই বাচিছে এয়া এনেইতো জলপান নাখায় এনেই জলপান নাখাওঁ নাখায় এটা কাম কৰিলেও বেয়া নহয় মানে জলপানো খোৱা হয় ভাতো খোৱা হয় হা লগে দি আৰু বাচি লাগিব নেকি ইহঁতে এতিয়া বঢ়িয়াকৈ বাচিছে পাছত আৰু মোক মই গাটো ধুই আহোঁ তাৰপৰা ভাতটো দি মই খাই পেলাই যাওঁ আলু চুকাত ধনিয়া লৈ আছিল এয়া দালিত দিছে ধনিয়া কিন্তু দালিত ধনিয়াৰ চিন চাপ নোহোৱা হৈছে অকণমান গম পায় বাৰু এনেকৈ খাই বেছি ভাল লাগে আৰু ইয়াত কণী এখৰা ভেন্দি চব্জি বুট চব মিক্স হৈ আছে ভাতটো খাই লওঁ মই এতিয়া যাব অলৰেডি ৰেডি হৈ গ'লোঁ আৰু যাওঁ এতিয়া মই আলু চুকাত তাৰ পৰা আহিম আলু চুকাৰ পৰা যাম আকৌ সৰু ঘৰৰ পৰা যাম মানে দেউল আছে দেউল চাব যাম এইটাই মন মাৰি আছে বিৰাট গৰম আলু চুকাৰ বেংকত আছিলোঁ মানে পইচাটো চেক কৰিবৰ কাৰণে ইমান লাইন ভিৰ গতিকে চেক কৰা নহ'ল আকৌ যাওঁ আৰু দেৰিকৈ আহিম 3:30লৈকে থাকোঁ বোলে আৰু এতিয়া লাঞ্চ টাইম হৈছে গতিকে যাওঁ আৰু মই বাইকখন ধুই লওঁ আগত থ'ব যাব গতিকে তাতে ৰখি ৰাখিলোঁ বাইকখন আকৌ অলপ ধুই যাওঁ আৰু এই বঢ়িয়াকৈ বাইকখন ধুই আছে বাইকখন ধোৱাৰ পিছত তাতে একবাৰ চাম যদি লাইন পাতিব নালাগে তেতিয়া পইচাটো চেক কৰিম চেক কৰি সৰু ঘৰলৈ যাম বহুত পুৰণি ৱাইনৰ বটল এটা দেখা পালোঁ ইয়াতে আজিকালি এইবিলাক দেখা নাপায় এইটো ভিতৰৰ ফালে সোমাই যাওঁ আৰু এটা চনটো আছে যেনে 99 কিবা এইটো ধৰিব নোৱাৰি 19 দেখোন আছে বটলটো অকণমান লেতেৰা হৈ আছে কাৰণ থৈ দিয়া আছিলতো মই দেখা পাই বস্তুটো উলিয়াই আনিলোঁ ৱাইনৰ বটলটোত এটা আকৌ বেলেগ বস্তু এটা আছে লক্ষ্য কৰিব পাৰিছেনে নাই আপোনালোকে ইয়াতে গণেশৰ ফটো এটা আছে এইটো গণেশ এইটো সুৰটো খানা খোৱা ঠাইখিনি বঢ়িয়াকৈ এনেকৈ চাৰিওফালে হৈ গ'ল আৰু এইখন ওপৰত এখন মাল দি দিলা আৰু এইখন এয়া চাৰিওফালে দিলা এইখিনি গেপ এলা আৰু এইখিনি এনে দি দিলা আৰু লাইটটো এইখিনি এনে ফিট কৰি দিছোঁ তাৰমানে আমি খানা খালি ইয়াতে পোহৰ লাগব গতিকে পিতেপে ধৰি দিছোঁ লাইটটো আৰু ইয়াৰ বঢ়িয়াকৈ হৈ গ'ল ইয়াতে কালি নাখাওঁ পৰহি আমি খানা এটা খাম কি আমাৰ দেউতাই পইচা দি খেদাইছে নহয় মোক লাগি দি নাই কো কি এটা নাই কেই টকা দিছিল গো 100 টকা বিদ্যাপত 100 টকা ইয়াত মানি বেগটোৰ লগতে আছে থাকি পেলাই আকৌ উঠা কথা কবি আকৌ আলছো বিছে মই তাতে 100 টকা নতে পাৱা নাই 100 টকা নোট নাই 50 টকা নোট নাই নেকি হা মই আখলিম দে শুনছা এটা মই আখলিম দে দি নহয় বেছি দিছে মই জানো কি বেছি দিছে শুন না নিজৰ কাজিবা বেয়াকে লাজ দিম তই কেইটা হৈছিলে 100 টকা হৈছিলে এই 50 টকা হৈছিলে বটলটো ৱাইনৰ বটল নহয় কিবা মেডিচিনৰ বটল বোলে মোৰ কণ্টেক্ট খুলিছিল মইনা আৰু মই তাৰমানে চাউল বাচি আছোঁ ইয়াতে তাৰমানে বহুত বনি চাউল মিক্স হৈ আছে সেইকাৰণে বাচি আছোঁ আৰু এয়া বাচা হ'ল আৰু এই চু কিবা পৰিল সেইটো তেল ভোগ কৰিছে না বহুত তেল ভোগ কৰিছে আজি মই আহোঁতে ঠেকেৰ বাৰীৰ পৰা এয়া লৈ আহিছোঁ শাক আৰু এইবিলাক ডাঠা শাক এইটো কিবা শাক এইটো খুতুৰা শাক এইটো মূলা আৰু
এই মূলা আছে এইটো মূলা দেখা নাই এই মূলা আৰু এইটো কি শাক আৰু এই মই মূলা খাই বিৰাট বেয়া পাওঁ আৰু এইটো পালেং শাক মই খাই খুব ভাল পাওঁ আৰু এইটো কি কওঁ এইটো কি কয় আপোনালোকে তই কৈছোন এইটো পতাৰ আগ এই বাটাই খাম ভাল মই বেয়া পাওঁ পতাৰ আগ আৰু গাঠি লৈ ফেলে দালিত দি খাই বিৰাট মজা লাগে আৰু বিৰাট ভিজাল ভিজাল হয় নেদেই বোলে এই খাই বিৰাট মজা লাগে আৰু আজি আমি খাম পতাৰ আগ এটা কথা আছে ৰাতি বোলে শাক খাব নালাগে কিহৰ কাৰণে শাক খাব নালাগে এইটোৰ কাৰণে খাব নালাগে ৰাতি মানে শাক বাচাত বিৰাট প্ৰব্লেম হয় আৰু শাকগিলাকত হয়তো কিবা লাগি থাকিব পাৰে সেইকাৰণে ৰাতি শাক নাখায় আৰু যেনে এইবিলাক বস্তু থাকিব পাৰে থাকিলে তেতিয়া তাৰমানে যদি ভুলবশত ৰখি যায় তেতিয়া মানুহটোৰ বা যোনে খাইছে সিহঁতৰ প্ৰব্লেম হ'ব পাৰে কাৰণে ৰাতি শাক নাখায় আৰু আমি এতিয়া মই এই মানে পালেং শাকটো খাই বহুত বেছি ভাল পাওঁ আৰু সেইকাৰণে তাই কৈছে অকণমান চাটনি বনাম আৰু এতিয়া সেইকাৰণে তাই বঢ়িয়াকৈ বাচি আছে অকণমানকৈ বাচিছে আৰু সেইকাৰণে আজি পালেঙৰ চাটনিও খাম বাকী এইগিলা শাক একো নাখাওঁ আজি আৰু এইগিলা শাক কালি খাম দিনত খাম আৰু এই শাকৰ গাঁঠিটো এই নাজানে তাৰপিছত এই সুত চিকেনকৈ গাঁঠি মাৰি ইটা গাঁঠি মাৰিব এনেকৈ অহাকৈ গাঁঠি মাৰিলে হ'ল এই গাঁঠিটো এনেকৈ মাৰি পেলাই খুলি নাহে বঢ়িয়া লাগে খাই আৰু এইগিলা গাঁঠি আমি কালি দিম আৰু কালি খাম কাৰণ সেইটো মজা গাইছ আৰু কালি এইগিলাক গাঁঠি পেলাই খাব লাগিব কাৰণ চেক কৰিব লাগিব পাতগিলাকত কিবা আছে নেকি এতিয়া এই বঢ়িয়াকৈ বাচক আৰু মই তাইৰ লগত অলপ সহায় কৰোঁ এতিয়া সহায় কৰি আছিলোঁ আজি সন্ধিয়া যাম বুলি ভাবি আছিলোঁ দেউল চাবৰ কাৰণে কিন্তু দেউলটো আজি নহয় কালি আৰু পৰহিহে আছে গতিকে আজি দেউল চাব যোৱা নহ'ল আৰু যাম মই কালি দেউল চাব যাম নহ'লে পৰহি যাম আৰু আপোনালোকক দেখাম এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিয়ক কালি এটা ধুনীয়া ব্লগত লগ পাম আজিলৈ বাই বাই গুড নাইট